Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰো আপোনালোক সবাই ভালে আছে। আজি মোৰ আলোচ্য বিষয় লোকেল জাতীয় তিয়হৰ খেতি লৈ। তো লোকেল তিয়হৰ খেতি বা গিৰি সিডৰ তিয়হৰ বিষয়ে মই আজি আলোচনা কৰিম। তো খেতিটোত অলৰেডি গছ ধুনিয়াকৈ গজালি মেলিছে, চাব পাৰিছে। লগোৱাৰ পদ্ধতিটো কৈ দিম। প্ৰথমতে মই মাটিৰ গুণাগুণৰ বিষয়ে আলোচনা কৰিম আৰু কোন ধৰণৰ বীজ আপোনালোকে খেতিত লগাব চাব পাৰিছে। গিৰি সিডৰ, ৰেনি ষ্টাৰ, কুকুম্বাৰ সিড। তো কথা হ'ল ওখ এঢলীয়া অম্লতা আৰু হিউমাছযুক্ত মাটিত লোকেল তিয়হৰ খেতিৰ বাবে বৰ উপযোগী। যদি কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে বৰ্তমান যেটো সময় চলি আছে জুন, জুলাই, আগষ্ট তিনিটা মাহত আপোনালোকে একদম পুৰা দমে লগাব পাৰিব। তো কথা হ'ল যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব। এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক, বৈজ্ঞানিক আৰু জৈৱিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকিব। তো আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে মোক আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগোৱাৰ পদ্ধতিটো হ'ল এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট। আৰু যিমান পাৰে আপোনালোকে অকমান গোবৰ সাৰ আগতীয়াকৈ শুকান গোবৰ ৰেডি কৰি ৰাখিব। মোটামুটি 3 কুইণ্টেল মান গোবৰ আপোনালোকে আগতীয়াকৈ ৰ'দত শুকাই ধুলিময় কৰি ৰাখিব বস্তাত ভৰাই। যেতিয়া গছ এনেকুৱা ধৰণৰ হ'ব তেতিয়া আপোনালোকে কি কৰিব, সেই শুকান গোবৰৰ লগত প্ৰতি বস্তাত 10 কিলো ইউৰিয়া, 10 কিলো DAP আৰু ৰটেক্স, ব্লেক পাল দানা ধুনীয়াকৈ মিক্স কৰি পইণ্ট আকাৰত আপোনালোকে সাৰখিনি দি দিব। যেতিয়া চাব গছৰ আগবিলাক ওলাইছে তেতিয়া ধুমধাম আপোনালোকে চেকনি লগাই দিব বা ঠাৰিবিলাক লগাই আপোনালোকে চাঙৰ ওপৰত কামখিনি একদম পুৰা ৰেডি কৰি ৰাখিব। ইফালে চাং ৰেডি হোৱা আছে। তো কথা হ'ল যদি এনেকুৱা ধৰণৰ তিয়হৰ খেতি আপোনালোকে কৰিব বা কৰাৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহলে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে গুৰুত্ব সহকাৰে মোৰ ভিডিঅ'টো শুনি আপোনালোকে সেইমতে আপোনালোকে কৰিব বুলি মই আশা কৰোঁ। তো এটা কথা হ'ল আপোনালোকে এই তিয়হৰ খেতি আটাইতকৈ সহজ খেতি, কিন্তু অলপ কেইদিনৰ ভিতৰতে 35 দিনৰ ভিতৰতে কিন্তু গছত তিয়হ লাগিব। আৰু এই একেলগে আৰু এটা খেতি কৰিব পাৰিব যাৰ নাম হ'ল গিৰি সিডৰ শিৱা ভোল, যে এটা হেৰি আছে কোমোৰা মাছ আপোনালোকে খুটাই খুটাই লগাই দিব পাৰিব। ইফালে তিয়হৰ গছ গৈ চাং পাবগৈ, বিকা আৰম্ভ হ'ব। আৰু গিৰি সিডৰ যিটো কোমোৰা আছে সেই কোমোৰা আপোনালোকে গছখিনি লাহে লাহে চাঙত উঠাই দিব। এই পদ্ধতি মতে কৰিব। আৰু যিটো তিয়হ আপোনালোকক দেখুৱাই দিলোঁ গুটিৰ পেকেটটো, এইটো কিন্তু গছ চাং নাপাওঁতে কিন্তু পুৰা দমে গছৰ পৰা ফলন উঠাব পাৰিব। একদম হাইব্ৰিড জাতৰ হয়। আপোনালোকে কৰিলে এই ধৰণৰ তিয়হৰ খেতি আপোনালোকে কৰিব। চাওক কি ধুনীয়াকৈ ওলাইছে। এঠাইতে মোটামুটি 7টা-8টাকৈ গছ গজালি মেলিছে। তো ক'তবা ঠাইত যদি গছ নাই তেনেহ'লে ইয়াৰ পৰা উঠাই কিনেও লগাই দিব পাৰিব, মাটি অলপ বেছিকৈ ৰাখি। এই পদ্ধতি মতে আপোনালোকে যদি খেতি কৰিব পাৰে তেনেহ'লে আপোনালোকে বিঘাই প্ৰতি কমেও 3 মাহৰ ভিতৰতে অলৰেডি 1 পৰা 1.5 লাখ টকা এটা ইনকাম কৰা ভাল এটা ৰাস্তা আপোনালোকে নিশ্চয় বিচাৰি পাব। আৰু এটা কথা, এনেকুৱা ধৰণৰ ডোং দি দিব যাতে পানী জমা নহয়। তো পানী এইটো খেতিত অলৰেডি এনেও জমা নহ'বই। চাওক দ মাটি আছে, লগতে কেৱল ডোংটো খান্দি দি দিলেই হ'ল, পানী দৌৰি গৈ গাঁতত পৰি যাব। তো এনেকুৱা ধৰণৰ গছ হৈছে ঠিকে, কিন্তু ফাংগিচাইড যেতিয়া দেখা দিব গছৰ পাতবিলাক এনে শুকাই যায়, গছৰ গুৰিটো শুকাই যায়, পোকে এতিয়াই সৰু সৰু পাতবিলাক নষ্ট কৰি থাকে, তাৰ কাৰণে দাহাত স্প্ৰে কৰিব। আৰু গছ গুৰি শুকাই গৈ আছে, গছৰ পাতবিলাক শুকাই যায়, একদম মৰহি যায়, লেৰেলি যোৱা দেখা পালে তেনেহ'লে লখুন্দি স্প্ৰে কৰি দিব। আৰু মাজে মাজে মিষ্টাৰ টপ স্প্ৰে কৰিব। ভিটামিনৰো কাম কৰিব, পচলাৰো কাম কৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ যাতে আমি খেতি কৰিবৰ কাৰণে আপোনালোকে
উন্নত খেতি কৰাৰ কাৰণে আপোনালোকৰ যাতে ইচ্ছুক হয়, আগ্ৰহী হয়, তাৰে কামনা কৰিলোঁ। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তো বন্ধুসকল, মাজে মাজে আপোনালোকে কি কৰিব, ৰাসায়নিক সাৰ খটাব লাগিব। তো নেট্ৰোপালছ, জিভা, মাৰ্বল এইবিলাক দানা আপোনালোকে খেতিত সিঁচিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু যেতিয়া গছত ফলন আহিবলৈ আৰম্ভ কৰিব, ব্লেক পাল দি দিব। চাব আপোনালোকে 1 বিঘা মাটিৰ পৰা অলৰেডি 4 কুইণ্টেল 4.5 কুইণ্টেলকৈ তিয়ঁহ আপোনালোকে উঠাই কিনে বজাৰলৈ বিকিব পাৰিব। তো এনেকুৱা ধৰণৰ খেতি কৰক, সফল হওক, মই তাৰে কামনা কৰোঁ। তো বন্ধুসকল, গছ যাতে নষ্ট নহয়, গছৰ ফলন যাতে ভাল হয়, তাৰে অলপ গুৰুত্ব আপোনালোকে দিব লাগিব। এই পদ্ধতিমতে খেতি কৰিব লাগিব। কিন্তু স্প্ৰে কৰোঁতে ভুল নকৰিব। এতিয়া কিন্তু একতাৰা, তাৰপিছত দাহাত, ৰিলিক এইবিলাক ঔষধ আপোনালোকে এই সময়ত স্প্ৰে কৰিব। তো এনেকুৱা ধৰণৰ খেতি কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।